আমি আজি আমাৰ সমাজৰ পৰা এজন শিক্ষাবিদক হেৰুৱাইছোঁ। ইছমাইল হুছেইন চাহাব, ইছমাইল আহমেদ চাহাব আজি ৰাতিপুৱা 6:25 তেওঁ ইহলীলা সম্পন্ন কৰিছে। তেওঁ ৰোডৰ জীৱন শিক্ষাৰ লগত জড়িত থাকি আমাৰ নৱপ্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰিছে। শিক্ষাৰ এটা আমূল পৰিৱৰ্তন এই অঞ্চলত আনিছে। বিভিন্ন শিক্ষানুষ্ঠানৰ জন্ম দিছে, সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম দিছে। সামাজিকভাৱে তেওঁ এজন সমাজপ্ৰিয় ব্যক্তি আছিলে। আজি তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাত আমাৰ এটা ডাঙৰ শূন্য আহি পৰিছে আমাৰ সমাজত। গতিকে আমি আশাবাদী যে পৰম কৰুণাময় আল্লাহ তাআলাই তেখেতক জান্নাতুল ফেৰদৌছ নচিব কৰিব আৰু তেখেতৰ যিখিনি আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ নৱপ্ৰজন্ম যাতে আগুৱাই যায় তাৰে আশা কৰিছোঁ। আসসালামু আলাইকুম। আজি আমি কলিয়াবৰ শিক্ষক সন্মিলনী অতি কলিয়াবৰ মহকুমা ভিত্তিত আমাৰ প্ৰাক্তন কলিয়াবৰ মহকুমা প্ৰাথমিক সন্মিলনীৰ সভাপতি আছিল। গৰৈমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। তেখেতে 1983 চনত চাকৰি পাই প্ৰায় 30-35 বছৰ কাল এই অঞ্চলত চাকৰি কৰিছিলে। গতিকে গোটেই কলিয়াবৰৰ ভিত্তিত তেখেতে এটা সুনাম আছিলে। আমাৰ সন্মিলনীখন কলিয়াবৰ প্ৰাথমিক শিক্ষক সন্মিলনীখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছিলে। সেই হিচাপে আজি আমি গোটেই কলিয়াবৰ মহকুমাৰ শিক্ষয়িত্ৰীসকল মৰ্মাহিত হৈছোঁ। আমি এজন সুদক্ষ শিক্ষক আমাৰ মাজৰ পৰা হেৰাইছে, তাৰ বাবে আমি বহুত দুখিত। যিয়ে নহওক এদিন সকলোৰে যাব লাগিব। সেই হিচাপে তেখেতৰ আত্মাই শান্তি লাভ কৰে, সেয়ে আমি কলিয়াবৰ শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। ধন্যবাদ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।